একুয়ারিয়াম মানে পানী জমা পাত্ৰ একুয়ারিয়াম আজিকালি কি হয় অভিজাত শ্ৰেণীৰ ঘৰত বা ব্যৱসায় প্ৰতিষ্ঠানত কি হয় একুয়ারিয়াম ৰাখে তাত মাছ ৰাখে এইটো ক'ত ৰাখিব কাৰণ ওয়াটাৰ এণ্ড হেৰি নৰ্থ ইষ্ট ৰাখিব ইয়াত মাছ ৰখা হয় মাছ বিলাকে যেতিয়া উশাহ লয় নহয় তেতিয়া পানীত বুৰবুৰণিৰ সৃষ্টি হয় সেইটো জীৱনী শক্তিৰ সঞ্চাৰ কৰে ফলত সুস্বাস্থ্য প্ৰাপ্তি হয় আৰু অৰ্থৰ আগমন ঘটে ই দুৰ্ঘটনা আৰু দুৰ্ভাগ্যক প্ৰতিৰোধ কৰে তাত একুয়াৰিয়ামত কি মাছ ৰাখে হয় না তাতে হেতু ক'ত ৰাখিব লাগিব তেতিয়ালে নৰ্থ ইষ্ট এনি য'ত ওয়াটাৰ তাত মাছ ৰাখোতে কি হয় দেখিব আপোনালোকে মাছ বিলাকে যেতিয়া ঘূৰি ফুৰে উশাহ লয় না পানী বুৰবুৰণি তাৰমানে এই জীৱৰ যিটো জীৱনী শক্তিৰ বিষয়ে কয় হয় না এই জীৱনী শক্তি থাকিলে মানুহৰ কি হ'ব সুস্বাস্থ্য প্ৰাপ্তি হ'ব আৰু সি ফাইনেন্স মেটাৰটো ডেভেলপ কৰিব আৰ্থিক আগমন কৰিব আৰু অন্য হাতে ই দুৰ্ঘটনা আৰু দুৰ্ভাগ্য প্ৰতিৰোধ কৰে আৰু সেইটোৱে যদি দক্ষিণ পশ্চিমত ৰাখি দিয়া যায় তেতিয়াহ'লে দুৰ্ভাগ্য আৰু দুৰ্ঘটনা আগমন কৰাব কাৰণ সেইটো কমপ্লিট অপোজিট হৈ গ'ল সেইকাৰণে সৰুবৰ চহৰবিলাকত বিদেশত আমাৰ ইণ্ডিয়াটো চাব তিনিআলি চাৰিআলি বিলাকত কি হয় পানী কৃত্ৰিম উৎস ব্যৱহাৰ কৰে হয় না ফাউণ্টেইন বিলাক ই কি কৰে চহৰখনৰ শোভাবৰ্ধন কৰে আৰু লগতে দুৰ্ঘটনা ৰোধ কৰে